হেল্ল' এভৰিৱান, আশা কৰি সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আবিদা। ইয়াতে লৈ লৈছোঁ কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজ, আৰু এইখিনি মই দৰদৰীয়াকৈ পেষ্ট বনাই ল'ম। আৰু এয়া দেখিছে ড্ৰাই ফিছ মানে শুকান মাছ, আৰু এই মাছবিধক আপোনালোকে কি মাছ বুলি কয় জনাবচোন। আৰু দুটা বেঙেনা, আমাৰ ইয়াতে কিন্তু এই মাছবিধক বাবলা মাছ বুলি কয়। এতিয়া মই পিঁয়াজ নহৰুখিনিৰ পেষ্টখিনি অকণমান ভাজি ল'ম। এইখিনি অকণমান ৰংচোৱাকৈ ভাজি লোৱাৰ পিছতে পৰিমাণ মতো নিমখ, হালধি, জলকীয়া গুড়ি, মছলা গুড়ি এইখিনি এড কৰিম। আৰু ইয়াতে দি দিম মই মাছখিনি, কিন্তু মাছখিনি মই গৰম পানীৰে ভালকৈ ধুই ৰাখিছিলোঁ। ইয়াৰ পিছতে অকণমান ভাজি লোৱাৰ পিছতে মাছখিনি দি দিছোঁ মই বেঙেনা দুটা কাটি ৰখা। এইখিনি অকণমান লৰাই চৰাই দিয়াৰ পিছতে পানীখিনি মই ইয়াতে এড কৰিম, আৰু পানীখিনি পৰিমাণ মতে দিব লাগিব। আৰু এয়া হৈ গৈছে মোৰ প্ৰায় বেঙেনা আৰু শুকান মাছৰ ৰেচিপিটো। কাৰণ খাবলৈ বহুত ধুনীয়া সোৱাদ লগা ৰেচিপি, কিন্তু ঘৰত ল'ৰা ছোৱালীবোৰ এই বস্তুবোৰ বনালে নাখায়, সেইকাৰণে অলপমান কম কৰি বনাইছোঁ, যিহেতু মই খাই ভাল পাওঁ সেইকাৰণে। আৰু এয়া হৈ গৈছে মোৰ শুকান মাছৰ ৰেচিপিটো ৰেডি, আৰু খাবলৈ বহুত ধুনীয়া সোৱাদ লগা একদম ৰেচিপি এটা। যিসকল বন্ধু বান্ধৱীয়ে ভাল পায় তেওঁলোকে জানে নহয়নে। আজিৰ ভিডিঅ'টো মই ইমানেই